আজি আমি কি 5 নম্বৰ কৰিম ন 5 নম্বৰৰ সমান্তৰাল প্ৰগতি চেপ্টাৰ আৰু নাই হন 5 নম্বৰ কি কৰিম সমান্তৰাল প্ৰগতি কৰিম হয় নাই সমান্তৰাল প্ৰগতি ইংলিছত কি বুলি কয় arithmetic progression সমান্তৰাল প্ৰগতি ইংলিছত কি বুলি কয় arithmetic progressions হয় নাই সমান্তৰাল প্ৰগতি 5 নম্বৰ চেপ্টাৰটো কি আছে সমান্তৰাল প্ৰগতি ইংলিছত কি বুলি কয় arithmetic progression ইয়াত মই লিখিছো চোৱাচোন আগতে আমি এইটো চেপ্টাৰটো আৰম্ভ কৰাৰ পাছত কেইটামান আমি নাম কিছুমান বস্তু আছে আমি চিনি পাব লাগিব দেই তাৰ পাছত অংকখিনি কেইটা ফৰ্মুলা কৰাম তাৰ পাছত অংকটো একদম বুজু আছে তাৰ পাছতে কৰিব পাৰিম এতিয়া চোৱাচোন পদ কাক কয় সো মই লিখিছো কি প্লাস আৰু মাইনাস চিনেৰে পৃথক কৰা বীজগণিতীয় ৰাশি বা বহুপদৰ অংশসমূহক পদ বুলি কোৱা হয় এই লিখি লোৱা পদ কাক বোলে প্লাস আৰু মাইনাস চিনেৰে পৃথক কৰা প্লাস আৰু মাইনাস চিনেৰে ভাগ কৰা প্লাস আৰু মাইনাস চিনেৰে ভাগ কৰা বহুপদ ৰাশি কি বুলি কোৱা হয় পদ বুলি কোৱা হয় প্লাস আৰু মাইনাস চিনেৰে পৃথক কৰা বীজগণিতীয় ৰাশি বা বহুপদৰ অংশসমূহ পদ বুলি কোৱা হয় লিখি লোৱা যেনেকুৱা 7x স্কয়াৰ 7 হয় নাই যেনেকুৱা 5x এইবিলাক আমি প্লাস আৰু মাইনাস চিনেৰে পৃথক কৰি মানে ভাগ কৰি পিনে এইবোৰ এটা বহু বীজগণিত ৰাশি হয় এইবিলাক হয় বীজগণিত ৰাশি ইয়াৰ মাজত কিটা প্লাস থাকিব প্লাস মাইনাস এৰে ভাগ কৰো হয় নাই তো এইবিলাক কি বুলি কয় পদ বুলি কয় কি বুলি কয় পদ এই যেনিবা 2x স্কয়ার মাইনাস প্লাস 5x বুঝি পালি নাই তো এইবিলাক কি বুলি কোৱা হয় পদ কি বুলি কোৱা হয় পদ দেখেন প্লাস চিনেৰে ভাগ কৰিছে নাই কেতিয়াবা মাইনাস থাকিব -80 বুঝি পালি নাই এইবিলাক কি বুলি কোৱা হয় পদ কি বুলি কোৱা হয় পদটোক ইংলিছত কি বুলি কোৱা হয় কি বুলি কয় টার্ম কি বুলি কয় টার্ম বুঝি পালি নাই পদ টার্ম বুলি কয় কি বুলি কয় টার্ম TERM টার্ম পদ বুলি কয় পদ কাক বুলি কয় প্লাস আৰু মাইনাস চিনেৰে হয় নাই প্লাস আৰু মাইনাস চিনেৰে কিছুমান পৃথককে মানে ভাগ হয় প্লাস আৰু মাইনাস চিনেৰে ভাগ হয় সেইবিলাক কি বুলি কয় পদ লিখা লাগিব লিখি লোৱা টার্ম বেছি টান নাই পদ কাক কোৱা হয় আমি লাহে লাহে টার্ম খিনি বুজি পাম প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ পাই থাকিম দেই বুজি পাম এতিয়া লিখিছো চোৱা অনুক্ৰম ইংলিছত কয় সিকোয়েন্স অনুক্ৰম কাক কয় জানিব লাগিব দেই সিকোয়েন্স অনুক্ৰম সিকোয়েন্স কাক কয় লিখিছো সংখ্যাৰ একোটা সংহতি কিছুমান নিয়ম অনুসৰি নিৰ্দিষ্ট ধৰণে সজ্জিত হলে ইয়াক অনুক্ৰম বুলি কোৱা হয় সংখ্যাৰ একোটা সংহতি কিছুমান নিয়ম অনুসৰি নিৰ্দিষ্ট ধৰণে সজ্জিত হলে ইয়াক অনুক্ৰম বুলি কোৱা হয় সংখ্যাৰ একোটা সংহতি কিছুমান নিয়ম অনুসৰি নিৰ্দিষ্ট ধৰণে সজ্জিত হলে ইয়াক অনুক্ৰম বুলি কোৱা হয় এতিয়া সংখ্যাৰ সংহতি মানে কি বুজি পাইছা এই সংখ্যাটো সংহতি হয় নাই তুমি কি নাম পুনম আৰু দীপা তুমি লগৰ এটা সংহতি টাইপত আছো নাই একেলগে এটা তোমালোকে মানে সজিত এটা সিস্টেমত বহি আছে হয় নাই তোমাৰ পাছতি এটা সিস্টেমত বহি আছে বুজি পালি নাই ঠিক তেনেকুৱা এই সংখ্যাৰ সংহতিবোৰ ই এটা সিস্টেমত আছে বুজি পাইছনে সংখ্যাৰ একোটা সংহতি কিছুমান নিৰ্দিষ্ট নিয়ম অনুসৰি ইহঁতি এটা নিয়ম অনুসৰিয়ে ইয়াত আছে ইয়াৰ নিয়ম অনুসৰি আছে বুজি পাইছনে নিয়ম অনুসৰি নিৰ্দিষ্ট ধৰণে সজ্জিত হলে ইয়াক অনুক্ৰম বুলি কোৱা হয় ই যদি নিৰ্দিষ্ট ধৰণে নিয়ম অনুসৰি আছে তেতিয়া ইয়াক কি বুলি কোৱা হয় অনুকৰম কি বুলি কোৱা হয় অনুকৰম চাবি দে ইয়াৰ সিহঁতি কি নিয়মত চোৱা এইটো 4 হয় নাই 4ৰ পাছত আকৌ 4 যোগ কৰিলে কিমান পাইছে 8 আকৌ 8ৰ পাছত আকৌ 4 যোগ কৰিলে কিমান পাইছে 12 আকৌ 12ৰ পাছত 4 যোগ কৰিলে কিমান পাম 16 আকৌ 16ৰ পাছত 4 যোগ কৰিলে কিমান পাম 20 আকৌ 20ৰ পাছত 4 যোগ কৰিলে কিমান পাম 24 24ৰ পাছত 4 যোগ কৰিলে কিমান পাম 28 তো তেনেকুৱা গৈ থাকিব বুজি পাইছা নে অখিললৈকে
হয় ইনফিনিটিভলৈকে গৈ থাকে বুজি পালি নাই তো সিহঁতি এটা নিয়ম অনুসৰি নিৰ্দিষ্ট নিয়ম অনুসৰি ধুনীয়াকে মানে চিজিল ভাৱে হয় নাই এটা চিষ্টেমত আছে নাই চিষ্টেমত আছে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় অনুকৰম বুলি কোৱা হয় কি বুলি কোৱা হয় অনুকৰম বুলি কোৱা হয় ইংলিছত কি বুলি কয় সিকুৱেন্স কি বুলি কোৱা হয় সিকুৱেন্স বুজি পালি নাই এতিয়া সংখ্যাৰ একোটা সংহতি সিহঁতি নিৰ্দিষ্ট নিয়ম অনুসৰি সজ্জিত হোৱাকে কি বুলি কোৱা হয় সিকুৱেন্স বা অনুকৰম লিখি লোৱা এইটো সংখ্যাৰ একোটা সংহতি কিছুমান নিয়ম অনুসৰি নিৰ্দিষ্ট ধৰণে সজ্জিত হলে ইয়াক কি বুলি কোৱা হয় অনুকৰম বা সিকুৱেন্স কোৱাচোন অনুকৰম কাক বোলে ক তই কোৱাচোন এবাৰ হা সংখ্যাৰ মানে এনেকুৱা চিষ্টেমত আছে নিয়ম অনুসৰি আছে নাই না কিবা খেলি মেলি আছে নেকি এই তোমালোকে গম পালে 8টো কৰ পৰা আহিছে 4ৰ পাছত 4 যোগ কৰিলে কিমান হ'ল 8 4ৰ লগত আমি 4 যোগ কৰিলে 8 পালো 8ৰ লগত 4 যোগ কৰিলে কিমান পালো 12 12ৰ লগত 4 যোগ কৰিলে 16 পালো 16ৰ লগত 4 যোগ কৰিলে 20 পালো 20ৰ লগত 4 যোগ কৰিলে 24 পালো 24ৰ লগত 4 যোগ কৰিলে 28 পালো নাই সিহঁতে নিয়ম অনুসৰি গৈ আছে গতিকে এই সংখ্যাবিলাকক আমি কি বুলি ক'ম অনুকৰম কি বুলি ক'ম অনুকৰম মানে কি অনুকৰম ই চোৱা এই সংখ্যাটো ইয়াক অনুকৰম কৰিছে ই ইয়াক অনুকৰম কৰিছে হয় নাই অনু মানে কি এটা মানে ফলো কৰিছে তাক ফলো কৰি গৈ আছে নিয়ম অনুসৰি তো ইয়াক কি বুলি কোৱা হয় সিকুৱেন্স কি বুলি কোৱা হয় সিকুৱেন্স টাৰ্মছ কাক বুলি কোৱা হয় টাৰ্মছ মানে পদ কাক বুলি কোৱা হয় প্লাছে মাইনাছে বীজগণিত বা বহুপদ ৰাখি পৃথক কৰা ভাগ কৰা কি বুলি কোৱা হয় পদ প্লাছ আৰু মাইনাছ চিহ্নৰ পৰা যিটো ভাগ কৰি কিনে আমি যিটো সংখ্যা পাই সেইবিলাক কি বুলি কোৱা হয় পদ বুলি কোৱা হয় বুজি পালি নাই টাৰ্ম বুলি কোৱা হয় এই সিকুৱেন্স টাৰ্ম হয় লিখি লয় এইখিনি অকমান জানিব লাগিব অনুকৰম কাক কয় লিখি লোৱা তাৰপৰা অংকখিনি আমি ষ্টাৰ্ট দিম নহলে বুজি নাপাব অনুকৰম বুলি আহি যাব তোমালোকে বুজি নাপাবা লিখি লোৱা এইটো চোৱা এতিয়া প্ৰগতি অনুকৰম পঢ়িলো হয় নাই অনুকৰম কাক কয় বুলি ক'লো মই অনুকৰম কাক কয় বুলি ক'লো ক সংখ্যাৰ একোটা সংহতি এটা নিৰ্দিষ্ট ধৰণে সজ্জিত হলে ইয়াক অনুকৰম বুলি কোৱা হয় ইয়াত 4 আছে নাই 4ৰ লগত আৰু কি যোগ কৰিলে আমি 4 যোগ কৰি তো 8 পালো না 4ৰ লগত আমি 4 যোগ কৰি 8 পালো আৰু 8ৰ লগত আমি 4 যোগ কৰি 12 পালো তো এনেকুৱা এটা মানে এটা ধুনীয়া চিষ্টেমত সংখ্যাবোৰ আমি বহুৱাই লিখি গৈ আছো গতিকে এই সংখ্যাবিলাক কি বুলি কয় প্ৰগতি নহয় অনুকৰম কি বুলি কোৱা হয় অনুকৰম চোৱা ই ইয়াক অনুকৰম কৰিলে নাই 4য়ে 8টোৱে কাক অনুকৰম কৰিলে 4ক অনুকৰম কৰিলে হয় নাই কাৰণ ইয়াৰ যোগ কৰি আমি 8 পালো হয় নাই অনুকৰম এইবিলাকক কোৱা হয় এটা সিকুৱেন্সত গৈ আছে বুজি পালি নাই এটা সিকুৱেন্সত গৈ আছে এটা প্ৰগতি কাক কয় progression ইংলিছত কি বুলি কয় progression প্ৰগতি মানে এনে এটা অনুকৰম য'ত প্ৰতিটো পদ পূৰ্বৱৰ্তী পদৰ পৰা এক নিৰ্দিষ্ট ধৰণে আহৰণ কৰা হয় মানে প্ৰগতি মানে এনে এটা অনুকৰম মানে পূৰ্বৱৰ্তী পদৰ পৰা এক নিৰ্দিষ্ট ধৰণে আহৰণ কৰা হয় তাকে কি বুলি কোৱা হয় প্ৰগতি এতিয়ালৈকে বুজি পোৱা নাই মই ইয়াত কি লিখা আছে প্ৰগতি মানে এনে এটা অনুকৰম পূৰ্বৱৰ্তী পদৰ পৰা হয় নাই পূৰ্বৱৰ্তী পদৰ পৰা আহৰণ কৰা হয় পূৰ্বৱৰ্তী পদৰ পৰা এক নিৰ্দিষ্ট ধৰণে আহৰণ কৰা হয় তাকে কি বুলি কোৱা হয় প্ৰগতি মানে অনুকৰম এনে এটা অনুকৰম প্ৰগতি মানে কি কৈছে কি প্ৰগতি মানে কি হ'ল কি এনে এটা অনুকৰম পূৰ্বৱৰ্তী পদৰ পৰা আহৰণ কৰি এটা নিৰ্দিষ্ট ধৰণে মানে কি লিখা হয় তাকে কি বুলি কয় প্ৰগতি progression বুজি পোৱা নাই তোমালোকে এতিয়ালৈকে এতিয়া চোৱাচোন 2 6 10 লিখিছো কি লিখিছো 2 6 হা 2 2 6 10 এইটো কি হয় অনুকৰম হয় নাই ইও এটা অনুকৰণে হয় ক'ব গ'লে চোৱা ইয়াক কিন্তু প্ৰগতি কৈছে ইয়াক কৈছে অনুকৰম চোৱা অনুকৰম কাক কৈছে এই 4টোক অনুকৰম কৰি 8 বনিছে 4টোক অনুকৰম কৰি কি বনিছে 8 মানে 4টো আছে কিন্তু 4ৰ লগত 4 যোগ কৰিছে তেতিয়া 8 পাইছে বুজি পালি নাই ইয়াত চোৱা 2 আছে নাই ইয়াক কি 2ৰ লগত 2 যোগ কৰি 6 পাইছে নেকি 2ৰ লগত কি যোগ কৰিছে 4 মানে প্ৰথম পদ এইটো কি হয় পূৰ্বৱৰ্তী পদ কি বুলি কয় পূৰ্বৱৰ্তী পদ মানে পূৰ্ব মানে আগৰ হয় নাই
এতিয়া আগৰ পদটোৰ লগত ইয়াত কি যোগ কৰিছে 4 যোগ কৰিছে তেতিয়া কি পাইছে 6 আকৌ 6 লগত কি যোগ কৰিছে 4 যোগ কৰি কি পাইছে 10 বুজি পালি নাই এইবিলাকক কোৱা হয় আকৌ 10ৰ পাছত কি যোগ কৰিব লাগিব 4 তেনে কিমান পাম 14 14ৰ পাছত কি যোগ কৰিম 4 18 18ৰ পৰা কি যোগ কৰিম 4 তেনে কি থাকিব 22 বুজি পালি 22ৰ পৰা কি যোগ কৰিম 26 এনেকুৱা চিষ্টেমত গৈ থাকিব অসীমলৈকে বুজি পালি নাই এনেকুৱা চিষ্টেমত গৈ থাকিব ইয়াক কি বুলি কয় প্ৰগ্ৰেছন কি বুলি কয় প্ৰগ্ৰেছন বা প্ৰগতি বুজি পালি নাই অনুক্ৰম কাক কোৱা হয় প্ৰথম যিটো সংখ্যা থাকিব 5 থাকিলে 5 পাছে 10 বুজি পালি নাই তো 5 5 5 এড হৈ গৈ থাকিব প্ৰগতি কাক কয় তুমি যিকোনো সংখ্যা দিব পাৰা ইয়াতে এতিয়া আমি 4 যোগ কৰিলো পূৰ্ববৰ্তী পদত 4 যোগ 4 হ'ব যদি পূৰ্ববৰ্তী পদ আমি 3 যোগ কৰি দিম তে 3 3 3 এড কৰি গৈ থাকিব বুজি পালি নাই কিন্তু অনুক্ৰম চোৱা ডিফাৰেন্স চোৱা 4 আছে তো 4 যোগ কৰিছে বুজি পাইছা নাই কিন্তু এই দুইটা এটা সিকোয়েন্সে হয় অনুক্ৰমে হয় কিন্তু ইয়াক প্ৰগতি বুলি কেলে কৰি বুজি পালি প্ৰগতি বুলি কেলে কোৱা হল বুজি পালি নাই হে অনুক্ৰম মানে কি প্ৰথম যিটো সংখ্যা লিখিবা তাক অনুক্ৰম কৰি মানে গৈ থাকিব সেইবিলাক কি বুলি কয় অনুক্ৰম সিকোয়েন্স হয় নাই প্ৰগতি কাক কয় মানে মানে কি গতি কৰিছে হয় নাই ওপৰত গৈছে প্ৰগতি কৰিছে তো কৰ পৰা কৈছে 2 লগত 2 লগত কি যোগ কৰিছে 4 তো 6 পাইছে 6 পাছত কি যোগ কৰিছে 4 তো 10 পাইছে কিন্তু ইয়াত যিটো আছে সেইটোৱে যোগ কৰিছে ইয়াত যিটো সংখ্যা আছে সেইটোকে যোগ কৰিছে বুজি পাইছা নে ইয়াক কৈ অনুক্ৰম ইয়াক কৈ প্ৰগতি বুজি পোৱা প্ৰব্লেম আছে নেকি আৰু নাই নাই একো কথা নাই ইয়াত মুঠতে অনুক্ৰম কাক কৈ বুলি ক'লে তোমালোকে জানিবা যে প্ৰথম সংখ্যা যিটো থাকিব সেইটোৱে ইয়াক যোগ কৰিবলৈ সেইটোৱে যোগ কৰি তাকে সিকোয়েন্স ভাৱে গৈ থাকিব বুজি পালি নাই প্ৰগতি কাক কৈ প্ৰথম সংখ্যাৰ লগত তুমি 2 আছে বুলি 2 যোগ কৰিব নালাগে 2 আছে 3 যোগ কৰিলেও হয় 4 যোগ কৰিলেও হয় যিটো তুমি প্ৰথম পদটোত যোগ কৰিবা সেই সংখ্যাটো সবৰ লগত এড কৰি গৈ থাকিব তাকে কোৱা হয় প্ৰগতি প্ৰগ্ৰেছন বুজি পালি নাই এইবোৰ টান আছে নেকি লিখি লোৱা আগতে ফৰ্মুলা কেইটা তোমালোকক দি ল'ম পাছত অংকটো কৰাম দেই চোৱা এইটো যে আমি যে অনুক্ৰম লিখিছো যে প্ৰথম অনুক্ৰম সিকোয়েন্সটো ইয়াক যে সমান্তৰাল প্ৰগতি বুলি ক'ব পাৰি বুজি পালি নাই এই সিকোয়েন্সটো যেটো আমি লিখিছো যে ইয়াক সমান্তৰাল প্ৰগতি বুলি ক'ব পাৰি কাৰণ 4 পৰা ষ্টাৰ্ট হৈছে হয় নাই 4 সংখ্যাটো 4 যোগ কৰিছে 8 হৈছে 8 ধৰ 4 যোগ কৰিছে 12 লগত 4 যোগ 16 হৈছে গতিকে এইটো সমান ভাৱে এটা মানে কি সমান সংখ্যা ভাৱে এইটো সংখ্যা 4 আছে 4 ৰ পৰা অনুক্ৰম কৰি কিনে আমি গৈ আছো গতিকে ইয়াক সমান্তৰাল প্ৰগতি বুলি কোৱা হয় বুজি পাইছা নে মই লিখাই দিম বাৰু সমান্তৰাল প্ৰগতি কাক কোৱা হয় এইটো মই লিখাই দিম ইয়াক সমান্তৰাল প্ৰগতি বুলি কোৱা হয় এইটো সমান্তৰাল প্ৰগতি তাৰপিছত অসীম সমান্তৰাল প্ৰগতি পঢ়িম তাৰপিছত অসীম সমান্তৰাল প্ৰগতি এইখিনি পঢ়াৰ পাছতে আহিব অংকবিলাক বুজি পাইছা টাৰ্মছৰ বিষয় পঢ়িম আৰু অলপ আছে এক্সাম্পল কেইটামান দিব লাগিব উদাহৰণ কেইটা অসীম প্ৰগতি সিৰিজ